নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BS সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যন ইউনিট 3 স্মৃতি মনোযোগ আৰু আগ্ৰহ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰী-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত BS সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 নিম্নলিখিত উক্তিসমূহ উপযুক্ত উত্তৰেৰে খালি ঠাই পূৰ্ণ কৰা ক আগ্ৰহ শব্দৰ ইংৰাজী প্ৰতিশব্দ দেশ এনসাৰ আগ্ৰহ শব্দৰ ইংৰাজী প্ৰতিশব্দ ইন্টাৰেষ্ট খ ইন্টাৰেষ্ট শব্দটো দেশ ভাষাৰ পৰা উৎপত্তি হৈছে এনসাৰ ইন্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে গ উদ্দীপকৰ তীব্ৰতা মনোযোগৰ এটা দেশ কাৰণ এনসাৰ উদ্দীপকৰ তীব্ৰতা মনোযোগৰ এটা সংবেদনাত্মক কাৰণ খ স্মৃতি শক্তি ঈশ্বৰে দান কৰা এক আপুৰুগীয়া দেশ শক্তি এনসাৰ স্মৃতি শক্তি ঈশ্বৰে দান কৰা এক আপুৰুগীয়া মানসিক শক্তি উঙ ইন্টাৰেষ্ট শব্দটোৰ অৰ্থ হৈছে দেশ বা দেশ এনসাৰ ইন্টাৰেষ্ট শব্দটোৰ অৰ্থ হৈছে জড়িত থকা বা সম্বন্ধ থকা কোৱেশ্চন নম্বৰ 2 নিম্নলিখিত উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা ক সুপ্ত আগ্ৰহ হৈছে জন্মগত এনসাৰ শুদ্ধ খ আগ্ৰহ হল এক গতিশীল মনোভাৱ এনসাৰ শুদ্ধ গ স্মৃতি হৈছে এক মানসিক প্ৰক্ৰিয়া এনসাৰ শুদ্ধ খ আৰ্জিত আগ্ৰহ হৈছে আৰ্জিত বা শিক্ষালব্ধ এনসাৰ শুদ্ধ উঙ আগ্ৰহ দীৰ্ঘস্থায়ী আৰু ক্ষণস্থায়ী দুয়োবিধৰেই হ'ব পাৰে এনসাৰ অশুদ্ধ কোৱেশ্চন নম্বৰ 3 আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰা যি ক্ষমতা আছে আৰু সেই অভিজ্ঞতা লাভ কৰাৰ যি ক্ষমতা থাকে তাকে স্মৃতি আখ্যা দিয়া হয় উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মনোবিদ বাইবাৰ্নে কৈছিল কোৱেশ্চন নম্বৰ 4 পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজতে স্মৃতি নিহিত হৈ থাকে উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ উডৱৰ্থ আৰু মাৰ্কুইছে কৈছিল কোৱেশ্চন নম্বৰ 5 স্মৃতি হৈছে এক আদৰ্শ পুনৰুজ্জীৱন ক্ৰিয়া যি কেৱল মাত্ৰ পুনৰুৎপাদন কাৰ্যৰ বাহিৰে আন একোৱে নহয় য'ত নেকি অতীত অভিজ্ঞতাৰ উপাদান যিমান দূৰ সম্ভৱ তাৰ পূৰ্বৰ অৱস্থা আৰু ৰীতিত প্ৰতিষ্ঠা কৰা হয় উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ ষ্টাউটে কৈছিল কোৱেশ্চন নম্বৰ 6 সীমিত অৰ্থত স্মৃতি বা স্মৰণ প্ৰক্ৰিয়াই পূৰ্বৰ অভিজ্ঞতা কল্পনা কৰাৰ কথা বুজায় উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মেকডুগলে কৈছিল কোৱেশ্চন নম্বৰ 7 স্মৃতি হৈছে এক নতুন অভিজ্ঞতা যি পূৰ্বৰ অভিজ্ঞতাৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু এই দুয়োটাৰ সম্বন্ধ স্পষ্টভাৱে লক্ষ্য কৰিব পাৰি উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ ৰুছোৱে কৈছিল কোৱেশ্চন নম্বৰ 8 স্মৃতি হল সংৰক্ষণ প্ৰত্যাভিজ্ঞা আৰু পুনৰুদ্ৰেকৰ সম্বন্ধিত ৰূপ উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মনোবিদ ক্লড মিয়াৰে কৈছিল কোৱেশ্চন নম্বৰ 9 মনোযোগ হৈছে মনৰ কেৱল এক ক্ৰিয়া ব্যক্তি আৰু ক্ৰিয়া প্ৰচেষ্টা যাক ইয়াৰ সংজ্ঞানাত্মক প্ৰক্ৰিয়াৰ পৰিণতি স্বৰূপে বৰ্ণনা কৰিব পাৰি উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ উইলিয়াম মেগেলে কৈছিল কোৱেশ্চন নম্বৰ 10 মনোযোগ হৈছে কোনো এটা কাম কৰিবৰ বাবে সাজু হোৱা কাৰ্য উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ উডৱৰ্থ আৰু মাৰ্কুইছে কৈছিল কোৱেশ্চন নম্বৰ 11 মনোযোগ হৈছে মনৰ এক প্ৰক্ৰিয়া যাৰ যোগেদি চিন্তাৰ কোনো এক বিষয়ক মনত স্পষ্ট কৰি তুলিব
কৰি তোলা হয় উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ জেমছ এছ ৰোছে কৈছিল কোৱেশ্চন নম্বৰ 12 আমাৰ মনত সচেতনভাৱে নিৰ্বাচন কাৰ্য সংঘটিত হৈ থাকে ব্যক্তিয়ে নিৰীক্ষণ কৰিবৰ বাবে কৰা এক নিৰ্বাচন কাৰ্যক মনোযোগ নামে জনা যায় উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ জে.পি. গিলফৰ্ডে কৈছিল আগ্ৰহ হৈছে কোনো কাৰ্যক কেন্দ্ৰ কৰি সংগঠিত হোৱা আচৰণৰ বিশেষ উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মনোবিজ্ঞানিক ষ্ট্ৰঙে কৈছিল কোৱেশ্চন নম্বৰ 14 আগ্ৰহ হল এক গতিশীল মনোভাৱ উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ ড্ৰেভাৰে কৈছিল কোৱেশ্চন নম্বৰ 15 আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰা বস্তু বা বিষয় হৈছে আমাৰ লগত জড়িত বা সম্বন্ধযুক্ত উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মনোবিজ্ঞানিক ৰোছে কৈছিল কোৱেশ্চন নম্বৰ 16 যি বস্তু বা অভিজ্ঞতাই আমাৰ অভিপ্ৰায় সন্তুষ্ট কৰে বা সন্তুষ্ট কৰাৰ সম্ভাৱনা থাকে তাৰ প্ৰতি আমি আগ্ৰহী হওঁ উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ টেলফৰ্ডে কৈছিল কোৱেশ্চন নম্বৰ 17 কোনো এক বিশেষ শ্ৰেণী বা শ্ৰেণীভুক্ত কাৰ্যৰ প্ৰতি আকৃষ্ট হোৱা ব্যক্তিৰ ব্যৱহাৰিক প্ৰৱণতাই হৈছে আগ্ৰহ উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মনোবিদ কে লভেলে কৈছিল কোৱেশ্চন নম্বৰ 18 আগ্ৰহে আমাক কোনো কাৰ্যত প্ৰবৃত্ত হৈ তাক শেষ কৰিবলৈ উদ্গনি দিয়ে উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ মনোবৈজ্ঞানিক বিংহামে কৈছিল কোৱেশ্চন নম্বৰ 19 সংবেদনাত্মক মনোযোগ বুলিলে কি বুজা এনসাৰ আমি যেতিয়া ইন্দ্ৰিয় গ্ৰাহ্য উদ্দীপকৰ প্ৰতি মনোযোগ দিওঁ তেতিয়া তাক সংবেদনাত্মক মনোযোগ বোলে কোৱেশ্চন নম্বৰ 20 ভাৱাত্মক মনোযোগ বুলিলে কি বুজা এনসাৰ বস্তুগত উদ্দীপকৰ অবৰ্তমানত কোনো এটা ভাৱৰ প্ৰতি দিয়া মনোযোগক ভাৱাত্মক মনোযোগ বোলে কোৱেশ্চন নম্বৰ 21 মনোযোগৰ নিৰ্ধাৰক দুটা কি কি এনসাৰ মনোবিজ্ঞানীসকলে মনোযোগৰ নিৰ্ধাৰক কাৰণসমূহক দুটা ভাগত ভাগ কৰিছে এই ভাগসমূহ হল ক বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু খ আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ কোৱেশ্চন নম্বৰ 22 শিক্ষণৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ দুটা ভূমিকা উল্লেখ কৰা এনসাৰ শিক্ষণৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ দুটা ভূমিকা হল ক শিক্ষানুষ্ঠানৰ পৰিৱেশ সুস্থ সবল কৰি গঢ়ি তুলিব লাগে খ খেলভিত্তিক শিক্ষা পদ্ধতিৰ মাধ্যমত ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰিব লাগে কোৱেশ্চন নম্বৰ 23 স্মৃতিৰ দুটা প্ৰকৃতি আৰু বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ স্মৃতিৰ দুটা প্ৰকৃতি আৰু বৈশিষ্ট্য হল ক স্মৃতি প্ৰয়োগকৰণত ব্যক্তিৰ অচেতন মনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় খ অভিজ্ঞতাৰ পুনৰাবৃত্তিয়ে স্মৃতি প্ৰতিৰূপ মনত সংৰক্ষণ কৰাত সহায় কৰে কোৱেশ্চন নম্বৰ 24 আগ্ৰহৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ আগ্ৰহৰ দুটা প্ৰধান বৈশিষ্ট্য হল ক আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা খ লিংগভেদে ব্যক্তিৰ আগ্ৰহ বেলেগ বেলেগ হয় কোৱেশ্চন নম্বৰ 25 সুপ্ত আৰু আৰ্জিত আগ্ৰহৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা এনসাৰ সুপ্ত আৰু আৰ্জিত আগ্ৰহৰ মাজত থকা পাৰ্থক্য হল ক সুপ্ত আগ্ৰহ হৈছে জন্মগত আনহাতে আৰ্জিত আগ্ৰহ হৈছে আৰ্জিত বা শিক্ষালব্ধ খ সকলো লোকেই সুপ্ত আগ্ৰহৰ প্ৰভাৱ অনুভৱ কৰে আনহাতে আৰ্জিত আগ্ৰহৰ লগত ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন জড়িত হৈ থাকে কোৱেশ্চন নম্বৰ 26 পশ্চাদমুখী প্ৰতিৰোধ বুলিলে কি বুজায় এনসাৰ সময়ৰ ব্যৱধান নাৰাখি যদি দুটা একেধৰণৰ কথা এটাৰ পিছত এটাকৈ শিকা হয় তেন্তে দেখা যায় যে দ্বিতীয় কথাৰ শিক্ষণে প্ৰথম কথাৰ স্মৃতি সংৰক্ষণত বাধা দিয়ে এই মানসিক প্ৰক্ৰিয়াকে পশ্চাদমুখী প্ৰতিৰোধ
বুলি কোৱা হয় Question number 27 পূৰ্বমুখী প্ৰতিৰোধ বুলিলে কি বুজা Answer পূৰ্বমুখী প্ৰতিৰোধ পশ্চাদমুখী প্ৰতিৰোধৰ বিপৰীত কোনো এটা বিষয় যেতিয়া সময়ৰ ব্যৱধান নাৰাখি শিকা হয় তেতিয়া প্ৰথম কথাৰ শিক্ষণে দ্বিতীয় কথাৰ শিক্ষণৰ স্মৃতি সংৰক্ষণত বাধা দিয়ে এই প্ৰক্ৰিয়াকে পূৰ্বমুখী প্ৰতিৰোধ বোলে Question number 28 সুপ্ত আগ্ৰহ বুলিলে কি বুজা Answer সুপ্ত আগ্ৰহৰ উৎসসমূহ জন্মগতভাৱে লাভ কৰে সহজাত প্ৰবৃত্তি আবেগ কামনা আদি আগ্ৰহৰ এনে জন্মলব্ধভাৱে পোৱা উৎস যেনে শিশুৰ প্ৰতি মাকে প্ৰদৰ্শন কৰা আগ্ৰহ হৈছে সুপ্ত আগ্ৰহ কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি দেখুওৱা আগ্ৰহ এনে আগ্ৰহৰ অন্তৰ্ভুক্ত Question number 29 প্ৰত্যক্ষ মনোযোগ বুলিলে কি বুজা Answer বিষয়বস্তু আকৰ্ষণীয় বা মনোগ্ৰাহী হলে স্বাভাৱিকতে আমাৰ মন তেনে দিশলৈ সহজে আকৰ্ষিত হয় এনে ধৰণৰ মনোযোগক প্ৰত্যক্ষ মনোযোগ বুলি কোৱা হয় এজন ব্যক্তিৰ সহজ আচৰণৰ প্ৰতি আমাৰ মন সহজে আকৰ্ষিত হয় Question number 30 ঐচ্ছিক মনোযোগ বুলিলে কি বুজা Answer যেতিয়া আমি কোনো উদ্দীপকৰ প্ৰতি ইচ্ছাকৃত মনোযোগ দিওঁ তাক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বুলি কোৱা হয় এনে মনোযোগৰ বাবে ব্যক্তিৰ ইচ্ছা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন ইচ্ছাকৃত মনোযোগ স্ব-ইচ্ছা প্ৰণোদিত আৰু সেইবাবে তাক সক্ৰিয় মনোযোগ বুলি কোৱা হয় Question number 31 অনুমিত ঐচ্ছিক মনোযোগ বুলিলে কি বুজা Answer যিবিলাক ঐচ্ছিক মনোযোগত ইচ্ছা শক্তিক এবাৰ প্ৰয়োগ কৰিলেই দীৰ্ঘদিনৰ বাবে কোনো এটা কথাত মনোযোগ দি থাকিব পাৰি তাক অনুমিত ঐচ্ছিক মনোযোগ বোলে ই ব্যক্তিৰ প্ৰবল ইচ্ছা আৰু আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে যেনে সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হম বুলি ভবা ছাত্ৰজনে গোটেই বছৰ জুৰি পঢ়া-শুনাত মনোযোগ দিয়ে Question number 32 স্পষ্ট ঐচ্ছিক মনোযোগ বুলিলে কি বুজা Answer যেতিয়া মনোযোগৰ বাবে ইচ্ছা শক্তি বাৰে বাৰে প্ৰয়োগ কৰা হয় তাক স্পষ্ট ঐচ্ছিক মনোযোগ বোলে এইবিধ মনোযোগ ব্যক্তিৰ সামাজিক পৰিৱেশ আৰু পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় পৰীক্ষাৰ সময়ত ছাত্ৰই পঢ়া-শুনাত দিয়া মনোযোগক এই শ্ৰেণীৰ মনোযোগ বুলি ক'ব পাৰি Question number 33 আৰ্জিত আগ্ৰহ বুলিলে কি বুজা Answer আমাৰ শিক্ষা অভিজ্ঞতা ভাববৃত্তি আদিৰ কাৰণেও আগ্ৰহৰ সৃষ্টি হয় এনে আগ্ৰহক আৰ্জিত আগ্ৰহ বোলে আৰ্জিত আগ্ৰহ ব্যক্তি বিশেষে বেলেগ হয় আৰ্জিত আগ্ৰহৰ দ্বাৰা ব্যক্তিয়ে নতুন অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হয় যেনে কোনো ব্যক্তি দেশ প্ৰেমৰ বাবে বেছি আগ্ৰাম্বিত আনহাতে কোনো ব্যক্তি কেৱল পঢ়া-শুনা কৰা আদি কামৰ বাবেহে বেছি আগ্ৰহী Question number 34 পৰোক্ষ মনোযোগ বুলিলে কি বুজা Answer কিছুমান উদ্দীপকৰ পোনপটীয়া আকৰ্ষণ নাথাকে কিন্তু কিবা কাৰণত আওপকীয়াকৈ হলেও ইহতৰ আকৰ্ষণ কৰিব পৰা গুণ থাকে তাক পৰোক্ষ মনোযোগ বোলে যেনে সদায় দেখি থকা ঘড়ীৰ প্ৰতি আমাৰ আকৰ্ষণ নাথাকে কিন্তু ঘড়ীটো যদি বিদেশৰ পৰা অনা বুলি কোৱা হয় তেন্তে ই পৰোক্ষভাৱে আমাৰ মনোযোগ আকৰ্ষণ কৰে Question number 35 বিশ্লেষণাত্মক মনোযোগ বুলিলে কি বুজা Answer কোনো বস্তুৰ প্ৰতিটো অংশৰ প্ৰতি পৃথকভাৱে মনোযোগ দিয়াটোৱেই বিশ্লেষণাত্মক মনোযোগ এনে মনোযোগৰ বিষয়বস্তুৰ আটাইবিলাক সৰু অংশ পুংখানুপুংখভাৱে চালিজাৰি চোৱা হয় বিশ্লেষণাত্মক দৃষ্টি দিয়া বাবে এনে ধৰণৰ মনোযোগক বিশ্লেষণাত্মক মনোযোগ বোলা হয় Question number 36 সংশ্লেষণাত্মক মনোযোগ বুলিলে কি বুজা Answer মনোযোগ দিয়া বিষয়বস্তুৰ প্ৰতিটো অংশৰ প্ৰতি বেলেগ মনোযোগ নিদি থুলমূলভাৱে বিষয়বস্তুৰ এটা সামগ্ৰিক ৰূপ বুজিবলৈ চেষ্টা কৰাৰ উদ্দেশ্যেৰে দিয়া মনোযোগক সংশ্লেষণাত্মক মনোযোগ বোলা হয় যেনে গছ এজোপাৰ বিভিন্ন অংশ পৃথকভাৱে বিশ্লেষণ নকৰি গছজোপাৰ সামগ্ৰিক ৰূপত মনোযোগ দিয়াটো সংশ্লেষণাত্মক মনোযোগৰ উদাহৰণ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ
এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে ধন্যবাদ